পুলিচ ক'ত লুকাই থৈছ মোৰ ছোৱালীজনী? ক'ত লুকাই থৈছ তহঁতে মোৰ ছোৱালীজনী? ভালে ভালে উলিয়াই দে। আই তোৰ ভাগৰ ছোৱালীজনী মানে এতিয়া একেবাৰে নজনা নিচিনা দেখুৱাব নালাগে। ভালদৰে জানো মই তোৰ নিচিনা মানুহবোৰৰ স্বভাৱ। আমাৰ ইয়াৰ কথা কৈছো মই। ক'ত লুকাই থৈছ মোৰ ছোৱালীজনী তহঁতে? আৰু তাই গাড়ীখন ভালে ভালে উলিয়াই দে। ঈশ্বৰ কওঁতে মই হয় এইজনীয়ে মানে অময়া ভাগৰ মাক মোৰ ভাগৰ বিয়নী। লং পেণ্ট চাৰ্ট পিন্ধি গোটেইজনী একেবাৰে মাইকীয়ে নে মতাই নে ধৰিবই নোৱাৰা হৈ আহিছে। এখেতৰ ছোৱালীজনীক আমি লৈ যাবলৈ আহিছো ইয়াৰ পৰা। ভিতৰত আছে যদি বাহিৰলৈ উলিয়াই দিয়ক সোনকালে। সেইজনী বৰ্তমান অকল কাৰোবাৰ জীয়েকেই নহয়, পৰহি দিনাৰ পৰা তাই মোৰ ভাগৰ বোৱাৰীও হৈছে, সৰু বোৱাৰী। গতিকে তাইক যোনে যিমান যলৈকে নিবলৈ আহিছো বুলি ক'লেও মোৰ ভাগৰ অনুমতি অবিহনে এইখন ঘৰৰ পৰা তাই এক কদম লৰচৰ হ'বলৈ নোৱাৰে। দৰকাৰ হ'লে যোনে যিমান পুলিচৰ মানুহ লৈ নাহক লাগে, আৰু তাইও মোৰ ল'ৰাকে এইখন ঘৰৰ পৰা সহজে গুচি নাযায়। এইটো লওক। বৰ ডাঙৰ পইচা এখন দিলি দেখোন, খুচুৰা নাই নি? নাই, মোৰ লগত খুচুৰা পইচা নাথাকে বুলি গমেই পায় দেখোন আপুনি। আৰু সেইদিনা বিপ্লৱৰ লগত আহোঁতে যে কিবা এটা বাকী আছিলে সেইটোও কাটি থৈ দিব। এটা কাম কৰক নহ'লে, যিকেইটকা থাকে খুচুৰা নাই যদি আপোনাৰ হাতত থৈ দিয়ক। এনেও এতিয়া গাড়ীত তেল চেল ভৰাবলৈ আহিয়ে থাকিব লাগিব নহয়, পিছত মিলাই দিব নে কি? হ'ব দে, তই যি ভাল দেখ। হ'লনে? আহা আকৌ, পইচাটো দিওঁতে ইমান সময় লাগেনে? আহিছোঁ, গৈছোঁ। এসপ্তাহ আগলৈকে যাৰ হাতত 2 টকা পইচা নাছিলে, সি আজি দোকানলৈ আহি 500 টকীয়া এখন ফিট মাৰি দি থৈ যাবলৈ পৰা হ'ল। নাই বুলি ক'লে অকণমান বিশ্বাস কৰিব লাগে। গৃহস্থৰ অনুমতি নিদিয়াকে ঘৰৰ ভিতৰলৈ বাহিৰা মানুহ এনেকে জোতাই মোজাই গজংকে সোমাই আহেনে? আমি বাহিৰা মানুহ নহয়, আমি পুলিচ হয়, পুলিচ। গৃহস্থৰ অনুমতি দিয়ক বা নিদিয়ক, আমি আমাৰ নিজৰ কাম কৰিমেই, ঘৰৰ ভিতৰতেই হওক বা বাহিৰতেই হওক। বাপেকৰ মূৰটো কৰ। কাৰোবালে পলাই অহা ইমান ডাঙৰ ছোৱালী এজনী বোৱাৰী হৈ যোৱাৰ পিছত ঘৰৰ ভিতৰৰ পৰা টানি আজৰি উলিয়াই নিবলৈ পাৰিবি তই? পাপিষ্ঠহঁত, কটা জহনিত যোৱাহঁত, তহঁত দুটা পুলিচ নহয় আমাৰ গাঁৱৰ ল'ৰা হ'ব লাগিছিলে। বাহনীয়ে কোবাই উলিয়াই পঠিয়াই দিলোহেঁতেন হ। গোহালিটোলৈকে চাগে আকৌ, গোবৰখিনি উকতি চা, তাতো সোমাই থাকিবলৈ পায় নহয় অময়া। নাই ছাৰ, ক'তো নাই। পিছফালৰ বাৰীখনতো মই এক চক্কৰ মাৰি আহিলোগে। পথাৰ ফালেও চালো, কেনেবাকে আমি তাইক ইয়ালৈ বিচাৰি অহা কথাটো গম পাই ক'ৰবাত লুকাই থকাগে নাইতো। লুকাইছে যদিনো এতিয়া ইমান ডাঙৰ গাঁওখনত কাৰ ঘৰলৈ গৈ বিচাৰি উলিয়ামগে আমি দুজনে এতিয়া তাইক? গাঁওখন ডাঙৰ, 150-200তকৈ কমটি মানুহ নাই এখন গাঁৱত, কেইঘৰত গৈ বিচাৰিবগে? তেতিয়াহ'লে আমি ৰাতি আহিব লাগিব বুজিছে। ৰাতিটো অন্তত ঘৰত থাকিব। এতিয়া মাক বাপেক হালক কিবাকে মেনেজ কৰি উভতাই নিবলৈ পাৰিলেই হ'ল, যাতে তেওঁলোকো সন্তুষ্ট হয় আৰু আমাৰো একো লোকচান নহয়, বুজিছে? খুব ভাল পাইছো আজয়, খুব ভাল পাইছো। পুলিচ আহিলে যেতিয়া তাই আৰু সৰু পুনাও ঘৈণীয়েক হৈ নাথাকে বুজিছে। ইমান পৰ পুলিচে চাগে ঘৰৰ ভিতৰৰ পৰা টানি আজৰি জোৰ জবৰদস্তি কৰি তাইক গাড়ীত বহুৱাই লৈয়ে গ'লগে চাগে। না থাকিব বোৱাৰী, না থাকিব গাড়ী। খন্তেকীয়া সুখ। মোৰ যে যিমান যি হ'লেও হাঁহিহে উঠিছে দেই। তোমালোক মাইকী মানুহবোৰ সঁচাকে বৰ আচৰিত প্ৰাণী দেই। সিদিনা ইমান ধুনীয়াকে আটাইকেইজনীয়ে ফূৰ্তি ফাৰ্তা কৰি ছাগলী মাৰি নিজে ৰান্ধি বাঢ়ি খাই আহি চাগে বিয়া বুলি। আজি তাইক লৈ যাবলৈ পুলিচ অহা দেখি তুমি আকৌ ভালহে পাইছা। সিদিনাখন তাইৰ কাৰণে জানো ইমানবোৰ ফূৰ্তি নাছিলে? গাড়ীখনৰ কথা বাদ দিয়াচোন বাৰু, তাইৰ কথা ভাবা। সঁচাকে তোমাৰ অকণমানো দুখ লগা নাইনে? ঠকহে, মইনো বাৰু এইখন দেখোন আমাৰ কেনাই বুঢ়ী গাড়ীখন। হালে চলাই ঘূৰি ফুৰিছে ধুনীয়াকে, তোমাকনো কোনে ক'লে হয় তাইক নিবলৈ আহিছে বুলি? পদুমীয়ে নিজে ফোন কৰি কৈছিলে দেখোন মোক। ইমান ডাঙৰ কথাষাৰ তাইনো মোক মিছাকে ক'বনে? তাই বোলে চোতালৰ পৰাই চব দেখি আছিলে। তেতিয়াহ'লে পদুমীকে আৰু এবাৰ ফোন কৰি সুধি লোৱা পিছৰ কাহিনী ভাগ কি হ'লগে। গাড়ীখন কেলে লৈ নগ'লগে? আহিব, কুকুৰৰ পোৱালিকেইটা ইমানতে বহি নাথাকে। সেইকেইটা কাইলৈ পৰহি মানে আকৌ আহিব। ইমান ধুনীয়া গাড়ী এখন মোৰ হাতৰ মুঠিত পৰাৰ পিছত আকৌ কাৰোবাক দি পঠিয়াবলৈ আছেনে? ইমানো অকৰা নহয় এই কেনাই গগৈ। মুঠতে গাড়ীও মোৰ হ'ব লাগিব, গাড়ী মালিকনীও মোৰ হ'ব লাগিব। ওলালেহি মোৰ ভাগত কলিজা টুকুৰাখন। ভাত খালেনে মা?
ভাতৰ কথা কৈছ? মায়ে বাপেৰে পুলিচ দুটামান লৈ আহি বিষ খুৱাই থৈ গ'ল মোক, বিষ। মানে মা পাপা আহিছিলে নি? পুলিচো আহিছিলে নেকি? পুলিচো আহিছিলে, আকৌ আহিব। এবাৰ কি দৰকাৰ হলে আমি 100 বাৰ যাব লাগিব। মুঠতে তাইক যেতিয়ালৈকে আমি ঘৰলৈ উভতাই আনিবলৈ নোৱাৰো তেতিয়ালৈকে গৈয়ে থাকিব লাগিব। কথা সিমানেই। মুঠতে তাইক ঘৰলৈ ঘূৰাই আনিব লাগিবই। মইতো নেযাওঁ বুলি কোৱা নাই, খালি তাই যে আকৌ ঘৰলৈ ঘূৰি আহিব সেইটো কথাতহে মোৰ সন্দেহ আছে। কি কথা ক'বলৈ আহিছে আপুনি? তাই মোৰ ছোৱালী। তাই নিজৰ ইচ্ছামতে গৈ যে সেই ঘোকৰ গাঁওখনত সোমাই লোৱাগে নাই সেইটো কথা মই ভালকৈ জানো। তাইক নিশ্চয় সেই চৈতানটোৱে কিবা ছলনা কৰিহে লৈ গৈছে। বায়ে ফোন কৰিছে। দিছো। মাক নিজে ক তই। লওক। হেল্ল' আমু বেটি, মই তোমাৰ কথা ভালকৈ জানো। তুমি একো ভুল কৰা নাই। সেই চৈতানটোৱে তোমাক জোৰ কৰি ধৰি লৈ গৈছে ন? একো চিন্তা নকৰিবা, ভয় নকৰিবা। আমি তোমাক আনিবলৈ আজি আকৌ গৈ আছো। নাহিব, কোনো দৰকাৰ নাই মা। আৰু মই ভণ্টিলে মেছেজ কৰোঁতে দেখোন প্ৰথমতে এইটো কথাই কৈছিলোঁ, যাতে আপোনালোকে পুলিচৰ ওচৰলৈ নাযায়। তেনেহ'লে আজি পুলিচ কিয় আনিলে মোৰ ঘৰলৈ? আৰু মোক ইয়ালৈ জোৰ কৰি কোনেও অনা নাই। মই সম্পূৰ্ণ নিজৰ ইচ্ছামতেহে আহিছোঁ এইখন ঘৰলৈ। কি কলি? তই পাগলী হৈছ নি আমু বেটি? নাই হোৱা মই পাগলী, একেবাৰে সঁচা কথাটো কৈছোঁ। কিন্তু তই সেইখন ঘৰত কেনেকৈ থাকিবি, য'ত নেকি আজিৰ যুগতো কেঁচা ঘৰ? কেনেকৈ মিলিবি তই সেইখন ঘৰত? কেনেকৈ থাকিবি তই গৈ থৈ অতখন ঘোকত সেইখনহে ঘৰ পালিগে নে? সেইবোৰ কথা আপুনি চিন্তা কৰিব নালাগে। মাত্ৰ শেষৰবাৰ কাৰণে আপোনাক আৰু এবাৰ কৈছোঁ, মোক বিচাৰি যাতে পুলিচ লৈ মোৰ মানুহজনৰ ঘৰলৈ আপুনি আকৌ এবাৰ নাহে। ৰাখিছোঁ। হেল্ল' কাটি দিলে। তাই বোলে নিজৰ ইচ্ছামতেহে সেইটো ল'ৰাৰ লগত পলাই গৈছে। তাইক আনিবলৈ পুলিচ লৈ আকৌ যাবলৈ মানা কৰিছে। শুনিলা এতিয়া? মই কোৱাটোৱে শুদ্ধ ওলালে নে? কাণ খুলি শুনি লোৱা। আজিৰ পৰা যাতে এইখন ঘৰত তাইৰ কথা আলোচনা নহয়। সেইজনী মৰিলে বুলিয়ে ধৰি লোৱা। অহাটো আহিছিলে বোলে পুলিচ, খালি সিহঁতহালক লগে নেপালে বোলে। দুয়োটা এপাক ওলাই গৈছিলে হেনো গাড়ীখন লৈ, সেইটো সময়তে আহিছিলে বোলে। কি দেখিনো আমাৰ সৰু পোনা প্ৰেমত ইমানকে বলিয়া হ'ল হয় সেইজনীহেঁতে। কেনাই বুঢ়ীয়ে কি মোহিনীবান মাৰি বোৱায়েকক বস কৰি থৈছে ঠিকনা নাই। একেবাৰে মোৰ ভাগৰ মনৰ কথাকে কৈছ দেই তই। নিশ্চয় কিবা এটা বেজ বেজালি কৰিছে সিহঁতে, নহ'লে এনেকুৱা এঘৰ ছোৱালী গাড়ীয়ে চাৰিয়ে ৰখাই থবলৈ সিহঁতৰ মাক পুতেকৰ সাহস নাই। মোৰ কিন্তু কথাবোৰ বৰ সহজ যেনো লগা নাই দেই। সিহঁতে নিশ্চয় কিবা এটা গণ্ডগোল কৰি আছে, বুজিছে? মানে কি গণ্ডগোল কৰিছে? ছোৱালীক বটল এটাৰ পৰা পানী উলিয়াই 10 বাৰমান মুখ ধুৱাইছে আজি। মই নিজ চকুৱে দেখিছোঁ। মোৰ সন্দেহ হৈছে জানেনে, এই বটলটোতে কেনেবাকৈ জৰা ফুকা পানীবোৰ সুমিয়াই তাইক মুখ ধুই থাকিবলৈ দিয়া নাইতো চলে বুদ্ধিয়ে। তাই হ'ল টাউনীয়া ছোৱালী, সেইবোৰ জৰা ফুকা কথা তাই নেজানে। তুমি জানো নিজৰ চকুৱে দেখিছা ক'ৰবাত কিবা এটা গণ্ডগোল কৰিছে বুলি? টাউনীয়া ছোৱালী, দিনত 10 বাৰ মুখ ধোৱাটো একো ডাঙৰ কথা নহয় দিয়া। মোৰ সন্দেহ মিছা নহয়, দেখিব আপুনি এদিন নিজে। সৌ পোনাৰ ঘৈণীয়েকৰ বাহিৰে আমাৰ গাঁৱত চবেই জানে তাইক যে সিহঁতে যাদু মন্ত্ৰ কৰিহে বিয়া পাতিছে। হেই, অৰ্থ নাইকিয়া কথাবোৰ কৈ নাথাক তই। এটা যাদু মন্ত্ৰত ইমান দম থকা হলে মই সেইবোৰ কৰিয়ে ইমান দিনে বহুত কিবা কিবি কৰিবলৈ পাৰিলোহেঁতেন। মই সেইবোৰ বিশ্বাস নকৰোঁ। যি টি কথাবোৰ কৈ নাথাক। আহিলে যেনিবা তাই পলাই তাৰ লগত। ধনী ঘৰ ছোৱালী হ'ল কি হ'ল, সঁচা অন্তৰ ছোৱালী। সঁচা অন্তই যেনেকে ভাল পালে সেই ভাগে চাগে পলাইও আহিলে বেচেৰীজনী। আপুনিও বৰ অকৰা হৈ আছে দেই। আজিকালি দিনতনো কাৰোবাক সঁচা অন্তৰে ভাল পোৱা মানুহ থাকেনে? নিশ্চয় আছে। তেনেকুৱা এজনী মোৰ কপালতো থকা হলে। মা পাপাই তাইক সঁচাকে একেবাৰে এৰি দিব নি বাৰু? নেজানো। পাপাই কৈ থকা মতেতো তাইক সঁচাকে একেবাৰে এৰি দিব যেন লাগিছে। আনকি এইখন ঘৰত তাইৰ কথা উলিয়াবলৈকে মানা কৰিছে। তইনো কেলে সেইদিনা তাইক যাবলৈ দিছিলি তেনেকে? তই যাবলৈ নিদিয়া হলে আজি এইবোৰ ঘটনা নঘটিলেহেঁতেন নহয়। তোৰ কথা নুশুনিছিলে যদি তই মাক কৈ দিয়াহেঁতেনো হয়। বাই কিবা ঘৰৰ পৰা ওলাই যাওঁতে আজি বিয়া পাতিমগে বুলি মোক কৈ থৈ যোৱা নাই নহয়। 5 মিনিটতে ঘূৰি অহা কথা কৈছিলে। আনকি মোক চাহো বনাই থাকিবলৈ কৈছিলে যোৱাৰ সময়ত বাই। ঘূৰি অহাৰ সময়ত জেলেপি আনি দুইজনীয়ে একেলগতে খোৱাৰ কথা আছিলে। মইনো কি জানো তাই যে মোক ইমান মিছা কথা কৈ কাৰোবালৈ তেনেকে মনে মনে পলাই যাবগৈ বুলি। মোৰ এতিয়া সন্দেহ হৈ আছে জাননে? কেলে? মোৰ মতে বাই ইচ্ছা কৰি তাৰ লগত গুচি
গুচি যোৱা নাই বদমাছটোৱে নিশ্চয় কিবা এটা উপায় উলিয়াই জোৰ জবৰদস্তি কৰিহে চাগে বাইক তাৰ লগত লৈ গৈছে জানো পাই ভগৱানেহে জানে বৰ লাজ লাগে দেই অ বৈ মোৰ যে এইবোৰ ফটো চটো মাৰি থাকিবলৈ বৰ লাজ লাগে হ'লেও আৰু লক্ষ্মীজনীৰ লগত ফটো একপি নেমাৰিলে তাই জানো মনতে দুখ নেপাব দে মা ঘপককে মাৰি পেলা লাহেকে ৰখি দিয়ক মা এই দাঁতকেইটা বৰকে নুলিয়াব আকৌ অকল মুখখন টিপা মাৰি অকণমান হাঁহি দিয়ক তেতিয়াহে ভাল লাগিব কৈছোৱেই দেখোন হয় এই ফটো চটো মাৰি থাকিবলৈ হ'লে মোৰ বৰকে হাঁহি উঠে বুলি দে মা পটাপট মা আয়ো ঈশ্বৰ মৰি নাযাওঁ মই মৰি নাযাওঁ এই বুঢ়ী বয়সত নতুন চাদৰ মেখেলাযোৰ পিন্ধি লৈ গাভৰু ছোৱালীজনী গোটেই গাড়ীখনৰ সন্মুখত যিভাগে পজ দিছে আয়ো ঈশ্বৰ চাচোন চা একেবাৰে নোপোৱা পাইছে আৰু সিহঁত দুটাই খাই পেলা গাড়ীখন খাই পেলা সেয়াহে অথনিৰ পৰা ইমান হাঁহি খিকিন্দালি যাওঁগে পাই এইবোৰ চাই থাকিবলৈ মোৰ নিজৰ লাজ লাগি গৈছে ঐ নতুনকে অহা ছোৱালীজনী কি বুলি ভাবিছে আৰু অহা মাহৰ পৰা ফেচবুকত পইচা পোৱাৰ লগে লগে টকা 2000কে হ'লেও সাঁচি যাম 7000 টকা গোট খোৱা লগালগ গাহৰি পোৱালি এটা আনিম আকৌ 7000 গোটাম কেইমাহমানৰ পিছত আকৌ গাহৰি পোৱালি এটা আনিম তেনেকে 10টামান গাহৰি পোৱালি গোটাই ল'ম গাহৰি পোৱালি দিয়াম পোৱালি বিক্ৰী কৰিম মুঠতে গাহৰি বিক্ৰী কৰি তেনেকুৱা গাড়ী এখন কি দুখন কিনিম এইবোৰ দেখোন গোটেই চালিয়া বেজে দিয়া জৰা পানী বটলবোৰ দেখিয়ে চিনি পাইছো নহয় মই সেই বাবাইহে জৰা পানী দিলে এনেকুৱা বটলবোৰ দিয়ে মানে মই কৰি থকা সন্দেহটো মিছা নহয় ছোৱালীজনীক মন্ত্ৰ মৰা পানীয়ে মুখ ধুৱাই এদাই কৰি পেলালে চাগে মগজটোৱে পিখাচ দুটাই হেৰি শুনিছে মই যি ভাগে কৰিবলৈ দিওঁ তই সেই ভাগে কৰিবি তেতিয়াহে জীৱনত উন্নতি হবি হ'ব মা যা তাৰ ঘৰলে মন গ'ল বুলিয়ে গুচি নাযাবি আমাৰ গাঁৱৰ মানুহবোৰৰ বেছি ভাগৰে পেটটোহেত কোলা তাতে মোৰ ঘৰত একেদিনৰ ভিতৰতে গাড়ী হ'ল বোৱাৰী ঘটিলো এতিয়া কোনে মনত কি ভাৱ লৈ আছে একো ঠিক নাই বুজিলি মুঠতে তই কোনোবাই লগ ধৰিলে বুলিয়ে মোক নুসুধাকে কিন্তু ঘৰৰ পৰা এখোজো লৰচৰ নহবি নহয় মা এইজনীহে মোৰ ভাগৰ লখিমী বোৱাৰী যা এতিয়া সৌপোনাৰ লগত বাৰীলে গৈ বন শাক দুডালমান বিচাৰি আনগে যা কচু ঢেকীয়া আমাৰ ফিচাৰীও এটা আছে নহয় কি মাছ খাৱ তই মুঠতে যি মাছ খাবলৈ মন যায় ফিচাৰীটোত নিজে নামি ধৰি খালেই হ'ল সৌপোনাৰ লগত নামি মাছো দুটামান মাৰি লৈ আনিবি যা হ'ব মা মই দেখোন মাছেই মাৰিবলৈ নাজানো মায়ে কৈছে যেতিয়া নামি চাওঁগে ফিচাৰীত যি হয় দেখা যাব ডাঙৰজনী যি হ'ল এইজনীক হাতৰ মুঠিত ৰাখিবলৈ পাৰিলেই হ'ল কি হয় জানো বুলি ক'বলৈ আহিছে নে লাজ পাইছে বিশ্বাস হোৱা নাই যদি নিজে গৈ চাই আহগে যাওক পথাৰলৈ যোৱা ফালে যে ভীমকল জোপা আছে তাৰ গুৰিতে পেলাই থৈছে 3টা-4টা খালী বটল জৰা পানী বটল বুলি কেনেকে গম পালা জানিও নজনা ভাও জুই দেখুৱাবলৈ নেলাগে গোটেই গাঁৱৰ ৰাইজে চিনি পায় বাবাই দিয়া জৰা পানী বটল কেনেকুৱা কথা ক'বলৈ আহিছে নেলাগে আপুনি একো কৰিবলৈ যি কৰিব লাগে চব নিজে কৰিম মই সোমাই থাকক ফেঁচাটো নিচিনাকে ঘৰৰ ভিতৰতে ইহঁত দুটাৰ পৰা মোৰ একেবাৰে শান্তি নাইকিয়া হ'ল আৰু দেই সঁচাকে ছোৱালীজনীয়ে মনৰ পচন্দ মতে আহিছে বুলিহে ভাবিছিলো যাদু মন্ত্ৰ কৰিহে সোমোৱাই থৈছে সিমানে আমাৰ এইগৰাকীও এতিয়া সহজে এৰি দিয়া ভকত নহয় যি দেখিছো বিপদ ডাঙৰহে হবলৈ গৈ আছে নেকি সঁচাকে এইটোৱে আমাৰ ফিচাৰীটো কি মাছ আছে ইয়াত মায়ে কৈছিলে যি মাছ খাবলৈ মন যায় চব বোলে মই ইয়াতে পাম মই কিন্তু বৰালি মাছ খাই বহুত ভাল পাওঁ আছেনে ইয়াত বৰালি মাছ যি দেখিছো ফেচবুকৰ পইচা কেইটকা পালে এবাৰ বৰালি মাছৰ পোনাহে মেলিব লাগিব মায়েনো কেলে ইমান ফিতাহীখন মাৰি পঠিয়াব লাগে হয় কেনেকে কওঁ বাৰু ইয়াত যে গৰৈ চেঙেলী পুঠি খলিহনা কেইটা বাহিৰে বাকী একো মাছেই মেলা নাই নকলা যে আছে না ইয়াত বৰালি মাছ মায়ে মাছ মাৰি লৈ যাবলৈ দিছে নহয় মই কিন্তু বৰালি মাছহে খাম দেই এতিয়াই কৈ থলো বৰালি মাছ থকাটো আছে খালি একেবাৰে সৰু হৈ আছে নহয় হয় নি যেতিয়া ডাঙৰ হ'ব প্ৰথম বৰালি মাছটো ধৰি গোটেইটো তোমাকে খাবলৈ দিম বাৰু হ'ব বাৰু বৰালি মাছতকৈ পুঠি খলিহনাবোৰতহে বেছি ভিটামিন থাকে আজি নহ'লে পুঠি খলিহনা গৰৈ চেঙেলীবোৰকে ধৰো নে কি কোৱা ওকে আৰু দনিকণাও ধৰিবা বালে ইমানকে মনত পৰিছে তাই আমাক একেদিনাই পাহৰি থাকিলে নে কি বাৰু পাপা আগত আকৌ তাইৰ কথা ক'বলৈও নিদিয়ে নহয় মই কাৰোবাৰ লগত গৈ মনে তাইক এবাৰ চাই আহোগে নেকি যোৱাটোতো যামেই মই যিমান পাপাই নেযাবি নকবি বুলি ক'লেও তাইক চাবলৈ যামেই এতিয়া ফোন এটাকে কৰি চাওঁ টিককে
এইখিনি মাটি দেখিছা জেওৱা ভেটি থোৱা সেই দূৰলৈকে গোটেইখিনি আমাৰ মাটি ৰিয়েলি আমাৰ মাৰ ইভাগে টকা পইচাহে নাথাকিবলৈ পাৰে কিন্তু মাটিত কিন্তু গোটেইজনী মহাৰাণী ইচ্ছা কৰিলে মায়ে মাটি বিক্ৰী কৰিয়ে কাহানি বা ডাঙৰ পকা ঘৰ এটা বনাবলৈ পাৰিলেহেঁতেন কিন্তু দেউতাই কিনি থৈ যোৱা সম্পত্তি নহয় জানো মৰমতে নিবিকে আকৌ ৰবা দেই ভণ্টিয়ে ফোন কৰিছে হেল্ল' তই সঁচাকে বৰ আচৰিত দেই কেলে কি হ'ল ফোন এটা কৰিবলৈ নোৱাৰি তই মোক নে আমাক পাহৰিলি দুদিনতে নাই পাহৰা সেইবোৰ কথা বাদ দে এটা কথা কচোন কি কথা মোক নিবলৈ মা পাপা আকৌ অহা কথা কৈছে নি মাহঁতে আকৌ থানালৈ গৈছিলে নি নাই যোৱা আৰু নেযায় কেতিয়াও চিন্তা নকৰিবি মানে অ' মাই গড কি আচৰিত মাহঁতে ইমান সহজে মানি ল'লে নাই লোৱা মানি পাপাই তোক আমাৰ ঘৰত মৰিলে বুলিয়ে ধৰি ল'বলৈ দিছে কিন্তু মই যাম এদিন নহয় এদিন তোক চাবলৈ মা পাপাই এৰি দিলেও মই কিন্তু এৰি নিদিওঁ তোক কেতিয়াও হেল্ল'